हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হ'ল আবেলি 5টা আৰু এয়া ৰাতিপুৱা চাওকচোন কলপাতত মেৰিয়াব খুজিছোঁ মুছন্দৰী পাত কেইটামান পাত এই যে কলপাতকেইটা দেউৰটোৱে আনিয়ে দিছে। তাৰপিছতে মই খালি বান্ধি পেলাই দিবহে লাগে। কি কৰোঁ দেখাই থাকোঁ ব'লক। আৰু যোৱাকালিয়ে আনিছিলে সি, কাৰণ যোৱাকালি এওঁ ভাত খাই সোনকালে গ'ল কাৰণে মই নকৰিলোঁ। আজি বোলো সকলোৱে খাম আৰু সিও ক'লে যে এওঁ পোৱাকৈ দিবা দেই। যোৱাকালি মই কি সপোন দেখিছোঁ ন, মই বেংগলোৰ গুচি গ'লোঁ ভুলতে। আকৌ তই দেউতাক ফোন কৰিছোঁ যে তুমি আকৌ মোক ফ্লাইটৰ টিকেটখন কাটি দিয়াচোন, মই কলেজ আছে বুলি ভুলতে গুচি আহিলোঁ। কি যে পাগলা সপোন দেখাই কেতিয়াবা যি টি। আকৌ তাৰপিছত দেউতাক দেখিছোঁ সপোনত, দেউতা আকৌ গৈছে নাই নহয় মোক কান্দা নাই, দেউতা আকৌ মোক গৈছে, দেউতাই গালি পাৰা নাই ছাৰপ্ৰাইজিংলি। আৰু এনেদৰে তাই মোৰ লগত ওচৰে ওচৰে থাকে কামৰ সময়ত। আৰু এয়া চাওকচোন কেৰাহীটো গৰম হোৱাত তাতে মই দি দিছোঁ মছন্দৰীখিনি আৰু ঢাকনাখন এচাটি পানী মাৰি ঢাকনাখন মাৰি দিছোঁ। আৰু এইফালে টাৱাখনত লৈছোঁ কণী এটা পোষ্ট বনাইছোঁ আৰু মই আজি নাখাওঁ, তাইক দিছোঁ। আৰু এয়া তাই বোলে গৰম গৰম ভাত অকণ খাব, বিৰাটেই ভাল লাগে বোলে ঘৰৰ ভাতকেইটা খাই। মোৰ ভালেই লাগি যায় ইমান তৃপ্তিৰে মানে ঘৰলৈ আহিলে ভাতকেইটা খাই। তাৰপাছতে এয়া দালি ভাজি দি দিছোঁ, লগত ঘিউ দি দিছোঁ। ঘিউ তাইৰ বিৰাটেই প্ৰিয়, অন্য একো নহ'লেও হৈ যায়। তাৰপিছত দুইজনীয়ে এয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। মই ৰুটি ভাজি খাইছোঁ। তাৰপিছত এওঁ ভাতকেইটা ৰেডি কৰোঁগৈ। এওঁ যিহেতু বাথৰুমৰ পৰা ওলোৱা নাছিলে আৰু এইখিনিও ইতিমধ্যে হৈ গৈছে। আৰু এয়া চাওকচোন কিমান কমি যায় দেখিছেনে, পাত কিমানখিনি আছিলে আৰু ভাপত দিয়াৰ পাছত এইখিনি একেবাৰে কমিয়েই গ'লগৈ। একো নাই, এচামুচকৈ পৰিলেও হ'ব, যিহেতু আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। আৰু ৰিয়াও যিহেতু আহিছে তাইও অকণমান পাব। এয়া মই ধুনীয়াকৈ অকণমান মিঠাতেল আৰু নিমখ দি পিটিকি লৈছোঁ। টেঙা টেঙা ভাৱ এটাও যে থাকে, ভাতৰ লগত খাই খুবেই ভাল লাগে। আৰু এয়া এওঁ কাঁহীখন ৰেডি কৰিছোঁ আৰু তাত ভাতৰ ওপৰতে মছন্দৰীখিনি দি দিছোঁ আৰু লগে লগে টিফিনটোও ৰেডি কৰিছোঁ। হেল্ল' এভ্ৰিৱান, আহি চাওক মই আছোঁ কিটচেনত আৰু এতিয়া লৈছোঁ ইয়াতে অলপ দালি আৰু মগু দালি আৰু চাউল লৈছোঁ। মই এইখিনি ভাবিছোঁ 4জনমান মানুহক এই মন্দিৰৰ কাষত যে বহি থাকে পটককৈ খিচিৰি এখন বনাই খুৱাই দিওঁ। মনলৈ আহিলে ভাৱটো বোলো এনেকৈ খুৱাই দিওঁ। কি ব'লক আপোনালোকক দেখাই থাকিম বাৰু। আজি কিবা এটা মন গ'ল আৰু অক্ষয় তৃতীয়াত বোলে খুৱাবও লাগে। আৰু এয়া দেখিছেনে মগু দালি আৰু জহা চাউল ধুনীয়াকৈ ধুই লৈছোঁ। 5জনমান মানুহৰ জোখাৰে লৈছোঁ দেই, আৰু এনেই আন্দাজ কৰিহে লৈছোঁ, মই একো জোখ মাখ কৰি লোৱা নাই। তাৰপাছত ধুনীয়াকৈ ধুই ধাই কুকাৰটো পাতি দিছোঁ আৰু তাতে দি দিছোঁ। অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। কেতিয়াবা এনেকৈ আনৰ কাৰণে বনাই বা আনক খুৱাই খুবেই ভাল লাগে। আৰু অলপ ভালকৈ হয়তো কৰিব পাৰিলোঁহেঁতেন যদি আগতেই ভাবিলোঁ হয়। মই যিমান পাৰোঁ আলু আৰু বন্ধাকবি আছিলে তাকেই দি দিছোঁ। আৰু তাৰপাছতে জিৰা ধনিয়া হালধি আৰু অলপ নিমখ দি দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ যাতে খাবলৈও একে বেয়া নালাগে। তাৰপাছত এটা চিটি অহালৈকে ৰাখিছোঁ। তাৰপাছত এইয়া পেনখনত দি দিছোঁ পিঁয়াজ আৰু জিৰা ধনিয়া, আকৌ অকণমান দিছোঁ আৰু ৰেড চিলি পাউডাৰ। তাৰপাছতে খিচিৰিখিনি চম্ভাৰ দি দিছোঁ, মানে তৰকা মাৰি দিছোঁ। তাৰপাছতে গৰু ঘিউ অকণমান দি দিছোঁ। খিচিৰিত গৰু ঘিউ দিলে খাবলৈ এনেই ভাল লাগে, হয়নে নহয় বাৰু। আৰু এইয়া চাওকচোন মোৰ এনেকুৱা কণ্টেইনাৰ কিছুমান আছিলে, বেছি নহয়, এনেকুৱা বগা বগা 3টা আছিলে আৰু বেলেগ চাইজৰো 2টামান আছিলে। মই যিমানলৈকে পাৰোঁ যিখিনি আতে তেনেকৈ মই ভৰাই ল'লোঁ আৰু চাওঁচোন গৈ পেলাই কেইজনমান মানুহক খুৱাব পাৰোঁ। ভাল লাগে এনেকৈ পটককৈ মনলৈ কেতিয়াবা আহে, এনেকৈ খুৱাই মোৰ হ'লে খুব ভাল লাগে। আৰু মই 2জনমানক মিঠাইও 2টামান কিনি খোৱালোঁ, সেইখিনি মই ভিডিঅ' কৰি নেদেখালোঁ বাৰু। ভিডিঅ' মানে তেনেকৈ কৰা নহয়। আৰু এয়া মোৰ কণ্টেইনাৰকেইটা ৰেডি কৰি এয়া চাওকচোন মই দিলোঁগৈ। মই দিয়াৰ সময়ত কিন্তু ভিডিঅ' কৰা নাই, 2টামান বজাৰ কৰি এনেকৈ উলটি আহোঁতে তেওঁলোকক দেখা পাইহে মই ভিডিঅ' কৰি আনিছোঁ। কাৰোবাক কিবা খুৱাই পেলাই ভিডিঅ' কৰি ভাল নালাগে। আৰু তাৰপাছত আহিয়ে ভাতৰ পাতত বহিছোঁহি, মানে ভাতখিনি ৰেডি কৰি খাই লৈছোঁ। ৰিয়াক এইয়া লৈ আহিছোঁ পাৰ্লাৰলৈ, আৰু তাই আহিছে চুলি কাটিবলৈ, কিন্তু মূৰ ধোৱা নাছিলে, গতিকে পাৰ্লাৰতে মূৰটো ধুই ল'লে। আৰু তাৰপাছতে ডেইজিয়ে ধুনীয়াকৈ চুলিখিনি কাটি দিলে। একদম সৰুৰে পৰা ৰিয়াই ইয়াতেই চুলি কাটিছে, যেতিয়াই কাটিবলগীয়া হয় ইয়াতেই কাটে। আৰু কেতিয়াবাতো মই লগত নাযাওঁৱেই, ডেইজিয়ে ধুনীয়াকৈ কাটি মেলি পঠিয়াই দিয়ে। আৰু ময়ো যেতিয়াই যাবলগীয়া হয় এইখন পাৰ্লাৰলৈকে যাওঁ। আৰু নামটো ভালকৈ চোৱাই নহয়, টাচ বুলি আছে, কিন্তু আমি ডেইজি পাৰ্লাৰ বুলিয়েই কওঁ। তেন্তে আজিলৈ আহোঁ।